খেদৈ খেদ মিয়া খেদ এতিয়া মিয়া খেদা অভিযানত শিৱসাগৰত উত্তপ্ত পৰিস্থিতি বা ভয়াবহ পৰিস্থিতিৰ ফালে ঢাল খাইছে। মিয়া খেদিবলৈ বিভিন্ন দল সংগঠন ওলাই আহিছে। এতিয়া আৰক্ষী প্ৰশাসনৰ কাম নাই আৰু দল সংগঠনে সকলো কাম কৰিব। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গমে পাইছে এনে উচ্ছেদ অভিযান চলি আছে, এতিয়া আকৌ মিয়া খেদা অভিযান চলাই আছে। উচ্ছেদতো কৈয়ে থাকে যে মিয়াবিলাক খেদিম বা বাংলাদেশী খেদিম, অবৈধ বাংলাদেশী বা সন্দেহযুক্ত মানুহক খেদিম, এনেকুৱা ধৰণে কথা কৈ গৈ উচ্ছেদ চলাই আছে সমগ্ৰ অসমতে। আমাৰ মুখ্যমন্ত্ৰী মহোদয় সকলোৱে জানে, সকলোৱে অৱগত। মিয়া খেদিম বুলি কোৱা দেখা পায় বা বাংলাদেশী খেদিম বুলি কোৱা দেখা পায় একাংশই বহুত ফূৰ্তি বা মামাক বাহ দি আছে, বহুত বেছি ভাল পাইছে। কিন্তু মামাইনো কিমানজন মিয়া খেদিব পাৰিছে? খেদিব পৰা নাই। মামাই এতিয়া মিয়া খেদা ব্যৰ্থ, মিয়া খেদিব পৰা নাই। অসমৰ পৰা অবৈধ যিবিলাক বাংলাদেশী বা অবৈধ যিবিলাক বেদখলকাৰী মানুহ আছে বা সন্দেহযুক্ত যিবিলাক মানুহ আছে, অবৈধ বুলি কয়, বাংলাদেশী বুলি কয়, তেওঁলোকক খেদিম বুলি যিটো এটা উচ্ছেদ অভিযান চলাই আছিল বা যিটো অসমৰ এটা উল্লেখ কৰিছিলে, অসমৰ এটা কথা, কিন্তু তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হ'ল। আমি দেখিবলৈ পালোঁ, শুনিবলৈ পালোঁ। তাৰে প্ৰমাণ এতিয়া চাওক, শিৱসাগৰত আজি দল সংগঠন ওলাই আহিছে মিয়া খেদিবলৈ। মামা ক'ত গ'ল? পুলিচ প্ৰশাসন বিষয়া ক'ত গ'ল? আজি মুখ্যমন্ত্ৰী ক'ত গ'ল? যিটো কাম মুখ্যমন্ত্ৰীয়ে কৰিব লাগে, যিটো কাম প্ৰশাসনে কৰিব লাগে, সেই কামটো কৰিবলৈ আজি দল সংগঠন ওলাই আহিছে যে ইয়াৰ পৰা অতি সোনকালে যাব লাগে, শিৱসাগৰ অতি সোনকালে ত্যাগ কৰিব লাগে। ইয়াত মিয়াৰ দপদপনি নচলিব, ইয়াত খালি খিলঞ্জীয়াৰহে দপদপনি চলিব লাগে। এনেকুৱা ধৰণৰ কথা কৈ আহিছে সংগঠনবোৰে, দল সংগঠনবোৰে। আজি দল সংগঠনবোৰে মিয়াক খেদিবলৈ ওলাই আহিছে। চাওক, মানুহ এজনে যদি বগা কাপোৰ এখন পৰিধান কৰে নহয়, তেওঁৰ মনটো শুদ্ধ বা বগা হৈ নাযায়। ক'লা কাপোৰ পিন্ধিলেও আপোনাৰ মন শুদ্ধ হৈ থাকিব পাৰে, যদিহে আপুনি পৰিষ্কাৰ। বগা কাপোৰ পিন্ধিলে মন শুদ্ধ নহয়, হ'ব পাৰে কাৰোবাৰ শুদ্ধ, কিন্তু সকলোৰে শুদ্ধ নহ'ব পাৰে। বগা কাপোৰ পিন্ধি যদি কয় যে মই দল সংগঠন, কিন্তু দল সংগঠন হিচাপে আপুনি কি কাম কৰিছে? আজি মিয়া খেদিবলৈ আপোনালোকে ওলাই আহিছে। কা আন্দোলনৰ সময়ত ক'ত আছিল আপোনালোকে? কা আন্দোলন যে যে সেই জাপি দিলে আমাৰ মুখ্যমন্ত্ৰীয়ে অসমত যে অসমীয়া খিলঞ্জীয়াৰ ওপৰত যে কাখন জাপি দিলে, কি তেওঁলোক বিদেশী নহয়? তেতিয়া আপোনালোকে কি কৰি আছিল? কিয় মাত মাতা নাছিল? তেতিয়া কিয় আপোনালোকে খেদা নাছিল বা মুখ্যমন্ত্ৰী কিয় প্ৰশ্ন কৰা নাছিল? এতিয়া এনেকুৱা লাগিছে যেন আপোনালোকে মুখ্যমন্ত্ৰী বহতীয়া, মুখ্যমন্ত্ৰীজন আপোনালোকক লগাই দিছে যে তোমালোকে মিয়া খেদ, তোমালোকে শিৱসাগৰত মিয়া থাকিব নিদিবা। এই এটা কথা কৈ হয়তো ভোট লোৱাৰ এটা ৰাজনীতি চলি আছে। আৰু এই কথাটো প্ৰায় মানুহে গম পাইছে অলৰেডি। মুখ্যমন্ত্ৰী যে এটা ৰাজনীতিৰ চাল চলি আছে, অসমৰ ৰাইজে ইমান মূৰ্খ বা বুৰ্বক হৈ থকা নাই, সকলোৱে গম পোৱা হৈছে। আজি দল সংগঠনে খেদি আহিছে মিয়া খেদিব লাগে। এটা কথা কওঁ, মিয়া যদি খেদে আপোনালোকে পাৰিব? আজি ডেম্পত গৈ, যিটো ডেম্পত গৈ আপোনালোকৰ অত্যাচাৰ চলি আছে বা আপোনালোকে যিটো দমত কথা কৈ আছে যে মিয়া ইয়াৰ পৰা যাব লাগে, তোৰ ক'ত ঘৰ তাতে যা, ইয়াত থাকিব নোৱাৰা, ইয়াত দপদপনি নচলিব, তই শিৱসাগৰ পৰা গুচি যা। সেই ডেম্পটো যদি মিয়াখিনিয়ে কাম নকৰে, কি খিলঞ্জীয়া কৰিব পাৰিব? অসমীয়া কৰিব পাৰিব? যিমান লেতেৰা কাম আছে, যিমান বেয়া কাম আছে বা ঘৰ বনোৱা কিবা শ্ৰমিক বিভাগৰ কাম যিমান আছে, সকলো কাম মিয়াই কৰে, অসমীয়াই নকৰে। অসমীয়া খালি দপদপাই দুটা কথা ক'ব, সংগঠন খুলিব আৰু টকালৈ হয়তো বহি থাকিব পাৰে, নহ'বও পাৰে। মোৰ মনৰ কথাটো কৈছোঁ। খালি আঙুলি জোকাৰি জোকাৰি কথা ক'ব জানে। আজি দেখিছোঁ আঙুলি জোকাৰি জোকাৰি কথা কৈছে ইয়াৰ পৰা যাব লাগে। চাওক, মিয়াজন আহিব, কিন্তু খিলঞ্জীয়া কেইজনে কাম কৰিব? আজি অসমখনত দেখিবলৈ পাইছোঁ যিমান চব্জি বেপাৰ আছে প্ৰায় মিয়া, তাৰমানে 70% মিয়া, 30% অসমীয়া। যিমান এই লেতেৰা কাম আছে, ডেম্পৰ কাম কৰা হওক, কিবা কাম কৰা হওক, গোটেই মিয়া। মুৰ্গী কেইটা, মাংসৰ দোকানী গোটেই মিয়া। যিমান দেখিবলৈ পাওঁ দোকানী চোকানী গোটেই মিয়া। ৰেচন দোকানবিলাক প্ৰায় অসমীয়া বা কিতাপৰ দোকানখিনিহে অসমীয়া পাওঁ আমি নিজে গুৱাহাটীত গম পাওঁ, প্ৰায় মিয়াৰ দোকান। মাছ মাংসৰ দোকানবিলাকতো গোটেই মিয়াই, অসমীয়াটো খুব কমেই দেখা যায়। গতিকে অসমীয়াই কি কৰি খাব? খালি সেই আঙুলি জোকাৰি জোকাৰি বা মানুহক দম দিয়ে খাব নেকি? অৱশ্যে খাব পাৰে, কাৰণ মামাই এতিয়াতো দায়িত্ব দিছেয়ে, যিহেতুকে অস্ত্ৰ উঠাই দিব হাতে হাতে, আপোনালোকে দম দি খাব পাৰিব। কিয় জানেনে? অস্ত্ৰ দিব নহয়, আৰু পঢ়া শুনাও কৰিব নালাগে, কামো কৰিব নালাগে, মানুহক দম দিও খাব পাৰিব। মামাই অস্ত্ৰটো দিছে যে বেলেগ কাম আৰু কৰিব নালাগে। এতিয়া চাওক, মিয়া খেদা অভিযানটোত আজি দল সংগঠনে যেনেকৈ ওলাই আহিছে, ভাল লাগিছে, ঠিক আছে মিয়া খেদক। কিন্তু যেনেকুৱা ধৰণৰ কথা কৈছে, মিয়া আমাৰ মুখ্যমন্ত্ৰী ক'ত গ'ল আজি? যদি তেওঁলোক প্ৰকৃত মিয়া, সঁচাকৈ মিয়া, তেনেহ'লে মুখ্যমন্ত্ৰী কিয় খেদিব পৰা নাই? আজি প্ৰশাসন কিয় শুই আছে? আজি প্ৰশাসনে কিয় খেদিব পৰা নাই? তেওঁলোকৰ আজি ভোটাৰ কাৰ্ড কিয়, বা ইয়াত কিয় আজি তেওঁলোকে অসমত, তেওঁলোকে ইণ্ডিয়ানৰ হয়, আজি অসমত কিয় তেওঁলোকে ভোট দিয়ে? যদি তেওঁলোকে প্ৰকৃত মিয়াই হয়, তেওঁলোকে যদি বাংলাদেশী হয়, আজি অসমত কিয় ভোট দিয়ে? তেওঁলোকৰ আজি কাগজ পাতি অসমত কিয় আছে?
আজি তেওঁলোকে চৰকাৰী আঁচনি কিয় পায় BPL কিয় পায় মিয়াসকলে বহুত মিয়া BPL পাই আছে এইবিলাক কিয় মুখ্যমন্ত্ৰী নকয় যদি তেওঁলোকে সকলোখিনি চৰকাৰী আঁচনি পাই আছে চৰকাৰী সুবিধা পাই আছে তেনেহ'লে তেওঁলোকে মিয়া ক'ত হ'ল বা তেনেহ'লে তেওঁলোকে বাংলাদেশী ক'ত হ'ল আপোনালোকে বাংলাদেশী খেদা হাল্লা লগাই আছে যিটো কথা কৈ আছে আৰু বাংলাদেশী বুলি কি অকল মিয়াগিনিহে বাংলাদেশী নেকি হিন্দু বাংলাদেশী নাই হিন্দু বাংলাদেশী আপোনালোকে কেইজনক খেদিছে কালিলৈকে হয়তো হিন্দু বাংলাদেশী আৰু বিহাৰী দপদপনি বেছি হ'ব ইয়াতে যদিহে আদানী আম্বানী আহি পেলাই ইয়াতে ব্যৱসায় কৰে তাত আমাৰ অসমীয়া খিলঞ্জীয়া কাম কৰিব আৰু তেওঁলোকৰ ওপৰত দপদপনি হ'ব বিহাৰী আৰু মাৰোৱাৰীসকলৰ বা হিন্দু বাংলাদেশীৰ সকলৰ সেই দল সংগঠনসকলে মানে মিয়া খেদা যিটো হুলস্থুল পৰিৱেশ লগাইছে বা টেম্পত এজন মানুহক বৰ বেয়াকৈ কৈ আছে যে খালী কৰিব লাগে 24 ঘণ্টা সময় দিছোঁ কালিৰ ভিতৰত আপুনি যাওক য'তে যায় যাওক এনেকুৱা সময়তে সংখ্যালঘু কিছুমান মুছলমান আহিছে অসমীয়া মুছলমান তেওঁলোকে কৈছে এতিয়া ক'ত যাব যদি তেওঁলোকে ইণ্ডিয়ান হয় তেওঁলোকৰ যদি কাগজ পাতি ঠিকেই আছে তেনেহ'লে ইয়াৰ পৰা ক'ত যাব তেওঁলোকে থাকিবইতো এতিয়া চাওক মই ব্যৱসায় কৰিছোঁ মোৰ এটা ব্যৱসায় মোৰ ঘৰত 5টা ঘৰ আছে মই ভাড়া দিওঁ আৰু 5টা ঘৰত মুছলমান মানুহ আছে তেওঁলোকেতো ক'ত যাব তেওঁলোকেতো ইয়াত থাকিব এনেও ইয়াত থাকি কাম কৰিছে ব্যৱসায় অনুযায়ী আছে আৰু তেওঁলোকৰ লগতে মই ব্যৱসায় কৰি আছোঁ যে মোৰ ঘৰটো ভাড়া দিয়া মানে এটা মোৰ ব্যৱসায় এটা মোৰ ইনকাম চ'ৰ্চ তেতিয়া সেই সংগঠনসকলে কৈছে আপোনালোকে অসমীয়া মানুহ ভাড়া দিয়ক আৰু অসমীয়া মানুহ পাব লাগিব ভাৰতীয় মালিকবিলাকৰ কেনেকুৱা যোনে নহওক আমি মানুহজন চাওঁ ভালনে বেয়া চাই পিনে দিয়া যায় ধৰ্ম চাই বা জাতি চাই কোনোবাই ভাড়া দিয়ে নেকি এইবিলাক আমাৰ মানে মুখ্যমন্ত্ৰীয়ে এটা বিষ বিয়পাই দিছে যে ধৰ্ম চাই বা জাতি চাই ভাড়া দিব লাগে সকলো ধৰ্মৰ নহয় বা সকলো ধৰ্মৰ মানুহ সকলো ভাল নহ'ব পাৰে এতিয়া চাওক আমি দেখিবলৈ পাইছোঁ যোৱাকালি যিটো নিউজত বাজিছে নিজৰ দেউতাকক কাটিছে 14 বছৰীয়া ছোৱালী এজনীয়ে তেওঁৰ বয়ফ্ৰেণ্ডৰ লগত বা এনেকুৱা মানে তেওঁ নিজে আঁঠুৱা দাঙি দিছে দেউতাকক কাটিবৰ কাৰণে ইমান ডাঙৰ এটা ঘটনা ঘটাইছে কিয় ঘটিলে আৰু এইবোৰ ক্ষেত্ৰত আপোনালোকে মাত পাতিছেনে মাতটো মাতা নাই এইবোৰত মাত নামাতে আজি যদি তেওঁলোকে মিয়া হ'লহেঁতেন কিন্তু আজি হুলস্থুলীয়া পৰিৱেশ হৈ গ'লে অসমত যে মিয়াই চাওক এনেকুৱা কৰে এনেকুৱা এটা বেয়া কাম কৰি পেলাইছে অসমত এনেকুৱা বেয়া বাৰ্তা দিছে তেনেকুৱা ধৰণৰ মন্তব্য আপোনালোকে কৰিলেহেঁতেন যদিহে মিয়া হ'লহেঁতেন কিন্তু মিয়া নহয় যে তেওঁলোকে অসমীয়া মানুহে সেইকাৰণে একো নকয় আপোনালোকে আচলতে কি জানেনে জাতি চাইহে কাম কৰে খালি মিয়াৰ ওপৰত ইমান আক্ৰমণ কৰিছে কিন্তু মিয়াক খেদিব পাৰিবনে কোনো মিয়াই অসমেৰি নাযায় কাৰণ অসমত তেওঁলোকৰ নথি পত্ৰ আছে কাগজ পত্ৰ আছে অসমত ভোট দি আহিছে অসমৰ অসমীয়া মানুহক গতিকে তেওঁলোকে কেতিয়াও নাযায় অসম এৰি থৈ আপোনালোকে যিমান চিঞৰি থাকক সেই ইলেকশ্যনৰ কাৰণে বাহে ল'ব পাৰিব চিঞৰি টকা খাব পাৰিব চিঞৰি তাত বাহিৰে একো কৰিব নোৱাৰে আমি ডাঠি ক'ব পাৰোঁ এতিয়া বৰ্তমান সময়ত এনেকুৱা লাগিছে কাৰণ উচ্ছেদ চলোৱা ইমান দিন হ'ল আজিলৈকে এজনো মিয়া খেদিব পৰা নাই আমাৰ মুখ্যমন্ত্ৰী এইখন চৰকাৰে কাৰণ চেণ্ট্ৰেলৰ পৰা তেওঁলোকৰ চৰকাৰ আছে তাৰ পিছতে এজন মিয়াও খেদিব পৰা নাই আৰু আপুনি কি বিশ্বাস কৰিব যে মিয়া খেদিব দল সংগঠনসকলে হয়তো ডেম্পুৰ পৰা আউট কৰিছে বা কাম কৰিব দাদা মিয়াসকলক দুদিনমান তাৰপিছত আকৌ মিয়া নহ'লে তেওঁলোকে চলিব নোৱাৰিব মিয়া নহ'লে তেওঁলোকে কাম কৰিব নোৱাৰিব কালি যদি কোনোবাই এটা বিল্ডিং বনাই থাকে তেনেহ'লে মিয়া যদি সকলো গুচি আহে শিৱসাগৰৰ পৰা তেনেহ'লে ঘৰটো অসমীয়া গৈ হাজিৰা কৰিব তাতে অসমীয়া গৈ তাত ঢালাৰ কাম কৰিব মুঠিও কৰিব নোৱাৰে মিয়াক লাগিবই মিয়া নহ'লে কোনো অসমীয়াই চলিব নোৱাৰে মিয়াই যিমান কাম কৰিছে অসমীয়াই তেনেকুৱা কাম কৰিব নোৱাৰে মই আগতে কৈছোঁ আৰু কওঁ সেই এটা যদি ঘৰ বনাব লগা হয় তাতে শ্ৰমিক হিচাপে কাম কৰিব মিয়াই ঢালাইৰ কাম কৰিব মিয়াই লেবাৰ মিস্ত্ৰী কাম কৰিব মিয়াই অসমীয়াই নকৰে গতিকে অসমীয়াই ইমান অহংকাৰ কৰি লাভ নাই মিয়াৰ দপদপনি নচলো কোন মিয়াই দপদপাব গৈছে মিয়াই তাতো শ্ৰমিক হিচাপে কামহে কৰিছে কোনো দপদপনি দিয়া নাই দপদপনি আপোনালোকে দি আছে যে আপোনালোকৰে অসমখন আপোনালোকৰে সম্পত্তি আপোনালোকৰে দপদপনি হ'ব তাতে খিলঞ্জীয়া মানুহ আপোনালোকেহে খুব কথা কৈ আছে তাতে কোনো মিয়াইতো দপদপা নাই যে আমাৰ মতে চলিব লাগিব কোনোবা কৈছে নেকি এতিয়া আপোনালোকে এনেকুৱা আছে চৰকাৰক মানে চেৰ পেলাই গৈছে চৰকাৰ বোলা বস্তু অসমত নাই দল সংগঠনে মেইন দল সংগঠনৰ মতে এতিয়া অসমখন চলিব লাগিব আনকি মুখ্যমন্ত্ৰীও দল সংগঠনৰ মতেহে চলিব লাগিব প্ৰশাসন বিষয়াই দল সংগঠনৰ মতে চলিব লাগিব ইয়াত আৰু কোনো চৰকাৰ বোলা বস্তু বা মুখ্যমন্ত্ৰী নামৰ মানুহ নাই যেন লাগিছে কাৰণ দল সংগঠনৰ যিটো কথা দেখিছোঁ নাজানো তেওঁলোকে কাৰ কি বেনিফিটত এই কাম কৰি আছে তেওঁলোকে আৰু কিমান দিন এনেকৈ দপদপাই থাকিব মিয়া খেদাৰ কাৰণে গম নাপাওঁ কিন্তু কিমানজন মিয়া গৈছে সেইটোহে ডাঙৰ কথা আৰু মিয়া নোহোৱাকৈ কিমান দিন থাকিব তেওঁলোকে সেইটোৱে ডাঙৰ কথা কিন্তু মিয়া নোহোৱাকৈ থাকিব নোৱাৰে এইটো চিৰসত্য কথা হয়নে নহয় গাইজ কমেণ্টত ক'ব